আমাৰ সভাপতি মহোদয়ে দিল্লীত হাইকমাণ্ডৰ লগত কথা পাতি আহিছে। তেখেতে মই আশা কৰি আছো এই মাহৰ ভিতৰতে কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰিব আৰু কাৰ্যনিৰ্বাহক বৈঠকত তেখেতে গোটেই কথাখিনি দিল্লীৰ লগত কি আলোচনা হ'ল আৰু আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ কেনেকুৱা ধৰণৰ ফিডবেক এই গোটেইখিনি লোৱাৰ পিছত স্থিতিটো স্পষ্ট কৰিব। তাৰ পূৰ্বে একো কোৱা উচিত নহয়। মই বিশেষ মন্তব্য দিব নোৱাৰো আজি। তেওঁলোকে এটা কথা কৈছে, প্ৰস্তাৱ আহিছে তেওঁলোকৰ আপোনালোকৰ দুৱাৰ বন্ধ আছে উল্লেখ কৰিছে। এইখিনি কথাই আমাৰ দলীয় পলিটিকেল এফেয়াৰ্ছ কমিটি আছে, এক্সিকিউটিভ কমিটি আছে, তাত বিষয়টো আলোচনা হ'ব লাগিব। আলোচনাৰ পিছত সিদ্ধান্ত হ'ব। কিন্তু এটা কথা তেওঁলোকে কৈছে যে বিজেপি ঘূৰোৱাৰ বাবে অপজিশ্যন এইখিনি কংগ্ৰেছ প্লাছ 16টা দল একত্ৰিত হোৱাটো জৰুৰী। পাকে পকৰে সেইটোৱে বিচাৰি আছে যে গোটেই একত্ৰিত হ'লেহে বিজেপি ঘূৰাব। সেই সন্দৰ্ভত আপোনাৰ কেনেকুৱা মন্তব্য বা কেনেকুৱা হ'ব লাগে 26? মই প্ৰথমখন বৈঠকত মই নিমন্ত্ৰণ পোৱা নাছিলো। যেতিয়া লিলি হোটেলত প্ৰথম বৈঠক হৈছিল, যেতিয়া দ্বিতীয়খন বৈঠক হ'ল, তেতিয়া মই কৈছিলো যে আমি নিজৰ যি শক্তি অনুসৰিহে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ক'ব লাগে আৰু সেইখিনি যাতে নিৰপেক্ষভাৱে পৰ্যালোচনা হয় আৰু তাৰপিছত সিদ্ধান্ত লোৱা উচিত কোনে কিমান খেলিব। মই এতিয়াও মোৰ একেই স্থিতি, সেই স্থিতিত আছো। পঞ্চায়তৰ নিৰ্বাচন আহিব। পঞ্চায়তৰ নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ সকলো দলৰে নিজৰ নিজৰ স্থিতি গম পোৱা যাব। তাৰপিছত আলোচনা কৰিলে ভাল হ'ব 26ৰ কথাখিনি। 25ত এতিয়া সোনকালে নিৰ্বাচনটো হৈ যাওক, তেতিয়া আমি গম পাম। আপোনাৰ কথা যুক্তিও আছে, কাৰণ এনেকুৱা দল যে জিলা শাখাও নাই, সেই দলসমূহ ব্যৱহাৰ কৰি ক'ৰবাত কংগ্ৰেছক প্ৰেছাৰত বাৰে বাৰে ৰাখিবলৈ চেষ্টা কৰা হৈছে। নাম 16টা দল নাজানো, এই বিষয়ে মন্তব্য নিদিওঁ। যিহেতু কৈছোৱেই যে আমাৰ দলৰ সিদ্ধান্ত পলিটিকেল এফেয়াৰ্ছ কমিটি, হাইকমাণ্ড আৰু দলৰ কাৰ্যনিৰ্বাহকে নিশ্চিতভাৱে ঠিক কৰিব আৰু সভাপতি ডাঙৰীয়াই নিশ্চয় দিল্লীৰ পৰা কিছু বাৰ্তা লৈ আহিছে। সেইখিনিৰ পৰা আলোচনা হওক, তাৰপিছত পঞ্চায়ত নিৰ্বাচন হোৱাৰ পিছতহে মিত্ৰতাটো হ'ব লাগে আপোনাৰ মতে ন? মই তেনেকেও কোৱা নাই। মই কৈছো আমাৰ দলত আলোচনা হ'ব, আলোচনা মৰ্মে সিদ্ধান্ত হ'ব। আৰু যিটো মই পূৰ্বৰ পৰা কৈ আহিছিলো যে আমি কোনো দলে মই ইমান জিকিম, ইমান হাৰিম, এনেকুৱা ধৰণৰ পূৰ্বৰ ধাৰণা ল'ব নালাগে। গ্ৰাউণ্ড ৰিয়েলিটিটো সকলোৱে জানিব লাগে, চাব লাগে। তাৰ বাবে নিৰপেক্ষভাৱে আজিকালি বহুত সংস্থা থাকে যিবিলাকে জনপ্ৰিয়তা জুখিব পাৰে ৰাজনৈতিক দলৰ। সেইবিলাকো ব্যৱহাৰ কৰিব লাগে। লাগিলে বিজ্ঞানসন্মত পদ্ধতি আছে, হ'ব। কিন্তু কালি অখিল গগৈয়ে কৈছে এতিয়া তেওঁলোকে 126টা সমষ্টিতে বোলে কি কৈছে মই শুনা নাই, মই মন্তব্য নিদিওঁ। আৰু আমাৰ দলৰ সভাপতি আৰু কাৰ্যনিৰ্বাহকে যিটো সিদ্ধান্ত ল'ব। শেষ প্ৰশ্ন এটা কৈছো, ৰাইজে বিচাৰিছে বুলিয়ে কৈছো যে যিটো ভুল কংগ্ৰেছে 21ত কৰিছিলে, যে UDFৰ লগত মিত্ৰতা কৰি কংগ্ৰেছৰ আপাৰ আছামত যথেষ্ট ক্ষতি হৈছিলে 2021ত। গতিকে এনেকুৱা ভুল এলায়েন্সৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ভুল নহওক, সঠিক বাটেৰে যাওক, সেয়া কিন্তু বহুতেই কংগ্ৰেছে যাওক বিচাৰি আছে। আপুনি সেই বস্তুটো কেনেদৰে হোৱাটো বিচাৰে? মই চাওক, আমাক কিবা কিবি কাৰণত ভোট দিয়া নাছিল। আঞ্চলিক দলৰ কেইবাটাও উত্থান হৈছিল। অসম জাতীয় পৰিষদে কিছু ভোট লৈ গ'ল, কংগ্ৰেছে কিছু ভোট ৰাখিলে, ৰাইজৰ দলে কিছু ভোট ৰাখিলে। সেই গতিকে অকল UDFকে দোষ দিয়াটো উচিত নহয়। মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো মই সেই বুলিয়ে ক'ম, অকল UDFৰ কাৰণে যে আমি ভোট নাপাইছিলো সেই কোৱাটোও ভুল। আমাৰ অন্যান্য কিছুমান ফেক্টৰো আছিলে। সেই গতিকে এই গোটেইবিলাক দলৰ মজিয়াত আলোচনা হ'ব, তাৰপিছত সিদ্ধান্ত হ'ব। অখিলগগৈয়ে এটা কথা কৈছে, কোনে কেইখন আসনত খেলিব প্ৰথমতে সেইটো ঠিক কৰি ল'ব লাগিব। যদি ঠিক কৰি ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে মিত্ৰতাৰ পক্ষপাতী নহয় বুলি কালি তেওঁ স্পষ্টভাৱে কৈছিলে। এই কথাটো কি ধৰণে আপুনি ল'ব? মোৰ স্থিতিটো একেটাই যে কাৰ কিমান শক্তি সেইটো আমি নিৰপেক্ষভাৱে গমি পিটি চোৱা উচিত, তাৰপিছত সিদ্ধান্ত লোৱা উচিত। ডিব্ৰুগড়ত যুৱ বিজেপি নেতাই আচলতে অপহৰণত জড়িত হয়। ইতিমধ্যে আজি বাতৰিও আহিছে তেওঁলোকৰ ডিব্ৰুগড়ৰ পৰা। ডিব্ৰুগড়ত যদি যুৱ নেতা অপহৰণত জড়িত, তিনিচুকীয়াত তেওঁলোকৰ মণ্ডল সভাপতি ধৰ্ষণত জড়িত, মাৰ্ঘেৰিটাত তেওঁলোকৰ দলৰ নেতা, পালি নেতা কয়লা চুৰি আৰু পৰিৱেশ ধ্বংসত জড়িত, শিৱসাগৰত তেখেতসকলৰ নেতা গৰু চুৰিত জড়িত চিণ্ডিকেটত, যোৰহাট জিলাতো তেনেকৈ বালিৰ চিণ্ডিকেটৰ কথা ওলাইছিল, তেনেকৈ আপোনাৰ ধুবুৰী ফালে চোৰাং বেহাত জড়িতৰ কথা ওলাইছিল,
গুৱাহাটী কামৰূপত হত্যাকাণ্ডত জড়িত বুলি অভিযোগ আছে, নিজৰ আত্মহত্যাৰ কাৰক হৈছে, নলবাৰী আৰু ক'ৰবাত চাকৰি দিয়াৰ যিবিলাক অবৈধ লেনদেন তেনেকুৱাত জড়িত বুলি বিজেপিৰ নেতাৰ বিষয়ে অভিযোগ আছে। সেই গতিকে প্ৰতিখন জিলাতে বিভিন্ন ধৰণৰ অভিযোগ বিজেপিৰ নেতাসকলৰ ওপৰত আছে। মুখ্যমন্ত্ৰীও অৱগত তেখেতে, কিন্তু মই ভাবোঁ যে একমাত্ৰ ৰাজনৈতিক কাৰণত চৰকাৰে এনেকুৱা বিভিন্ন নেতাসকলক ৰক্ষণাবেক্ষণ দি আছে আৰু এইটো এটা ৰাইজৰ দৃষ্টিটো পৰিছে। আমিতো গম পাওঁৱেই, আপোনাক সেইকাৰণে বহুতখিনি উদাহৰণ দিলোঁ। কাৰ্বি আংলঙত তেনেকুৱা দুৰ্নীতি চলি আছে, NCHত দুৰ্নীতি চলি আছে, কৃষকৰ মাটি কাঢ়ি ল'ব বিচাৰিছে। মিকিৰ বামুণী গাঁও নগাঁৱত এজোৰ পাৱাৰ কোম্পানী, যিটো আদানীৰ লগত আমেৰিকাৰ আদালতত দোষী সাব্যস্ত হৈছে, তেওঁলোকে ৰায়তৰ মাটি কাঢ়ি লৈছে। এইবিলাক বিভিন্ন উদাহৰণ আছে অসমত যে যিটো ন্যায় আইনসংগত কামখিনি হোৱা নাই, অবৈধ কাম কৰিবলৈ বৰ্তমান চৰকাৰখনে তেওঁলোকৰ নেতা নেতাক লাইচেঞ্চ দি থৈছে। আৰু এইবিলাকৰ উচিত বিচাৰ সময়ত হ'ব। মই আশা কৰোঁ যে আমি যিখিনি কথা যোৱা সময়ত কৈ আহিছোঁ সেইবিলাকৰ ফলাফল আমি পাম। বৰ্তমান বিজেপি তেওঁলোকে উইঙত থকাৰ কাৰণে পাকে পকাৰে তেওঁলোকে ৰক্ষণাবেক্ষণ পাই আছে বা বাচি গৈছে। একেবাৰে পুলিচে গোচৰ নলয়। আপোনাৰ মোৰ জিলাতে মই যদি কওঁ যে মোৰ সমষ্টিৰ দিখৌ নদী, তাত মানে নৈখন সাগৰ কৰি দিছে। এহাতেদি আমি কেন্দ্ৰীয় চৰকাৰে বা আন্তঃৰাষ্ট্ৰীয় সাহায্যৰে মথাউৰি নিৰ্মাণ কৰোঁ, সেইখিনি সময়তে অবৈধ শিল বালি চিণ্ডিকেটে এখন নৈ সাগৰ বনাই দিছে। ঠিক তেনেকৈ এইবাৰ গৈছিলোঁ বুঢ়ীদিহিঙলৈ। বুঢ়ীদিহিঙত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াই এখন আয়ুষ হস্পিটেল দিব বুলি যিডোখৰ মাটি চিহ্নিত কৰিছে, তাত অবৈধ বালি চিণ্ডিকেট চলি আছে বুলি ৰাইজে অভিযোগ কৰিছে। আৰু এইবিলাক কথা প্ৰশাসন, ফৰেষ্ট বিভাগ সকলোৱে জানে, তাৰপিছতো একো ব্যৱস্থা নলয়। গতিকে ৰাইজৰ ওপৰত এই চৰকাৰখনৰ প্ৰতি যথেষ্ট ক্ষোভ আছে। মই ভাবোঁ আগন্তুক সময়ত আমি যদি ভালকৈ কাম কৰিব পাৰোঁ একত্ৰিতভাৱে, এই ক্ষোভৰ পৰিণাম চৰকাৰে ভুগিব। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বগুৰু শাৰীলৈ নিছে বুলি কৈছে, কিন্তু এইখিনি সময়তে দেখা পাইছোঁ আমাৰ চুবুৰীয়া যিখিনি চাৰ্ক কাণ্ট্ৰি বুলি আগতে কৈছিল, আজিকালি কি কয় মই নাজানো, চাউথ এছিয়ান মানে ৰিজনেল যিটো কোঅপাৰেশ্যন আছিলে, চাৰ্কৰ বৈঠকৰ কথা প্ৰায় নুশুনোৱে। মালদ্বীপ, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান, নেপাল, এই সকলোবিলাক দেশে বিভিন্ন ধৰণেৰে ভাৰতীয় সামগ্ৰী ৰপ্তানি বা ভাৰতীয় নাগৰিকৰ ওপৰত যোৱা সময়ছোৱাত অত্যাচাৰ চলাই থকা দেখা গৈছে। শেহতীয়াকৈ বাংলাদেশেও হাত উজান দিছে আৰু পাকিস্তানৰ ব্যক্তিসকলক তাত আহিবলৈ আগতে যেনেধৰণৰ এটা পাৰ্মিশ্যন লাগিছিল, সেই পাৰ্মিশ্যনৰ পূৰ্বচত্ৰ উঠাই দিছে। আৰু এতিয়া সন্ত্ৰাসবাদীৰ ঘাটি বাংলাদেশ হ'বলৈ খুব সম্ভৱ গৈ আছে। আৰু তেখেতসকলে বাংলাদেশৰ পৰা ভাৰতবৰ্ষ তথা অসমক সম্পূৰ্ণ টাৰ্গেট কৰিব। আমাৰ পূৰ্বৰ জেনেৰেল SK সিনহা থাকোঁতেই কওক বা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতেই কৈছিলে যে আমি বৰ্ডাৰ নিচিহ্ন মানে নিৰাপত্তা একেবাৰে কটকটীয়া কৰিম। এতিয়াও উন্মুক্ত বিভিন্ন অঞ্চলত আমাৰ সীমান্ত। সেই গতিকে অসম চৰকাৰ তথা ভাৰত চৰকাৰে যাতে বাংলাদেশৰ পৰা কোনো সন্ত্ৰাসবাদী আহিব নোৱাৰে, তাৰ বাবে বিশেষ ব্যৱস্থা লওক, এইটো মোৰ চৰকাৰৰ প্ৰতি দাবী। আৰু ভাৰতীয় বংশোদ্ভৱ বা অবিভক্ত ব্ৰিটিছ ইণ্ডিয়াৰ যিসকলে এতিয়াও বাংলাদেশত আছে, তেখেতসকলেও যোৱা সময়ছোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। সংখ্যালঘুসকল তাত নিৰ্যাতিত হৈছে, তাৰ ওপৰতো চৰকাৰে বিশেষ ব্যৱস্থা লওক, এইটো মই দাবী জনাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।